Good evening, students. So, আমি আজি এটা নতুন কনসেপ্ট এটা চাম ইলেক্ট্ৰিক ফ্লাক্সৰ ওকে আমি ইলেক্ট্ৰিক ফিল্ড লাইন্স অলৰেডি চালোৱেই ইলেক্ট্ৰিক ফিল্ড লাইন্স মানে কি হয় দেন ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ প্ৰপাৰ্টিজ চালোঁ চ' আজি আমি এটা নতুন কনসেপ্ট চাম এইটো হৈছে ইলেক্ট্ৰিক ফ্লাক্স ওকে ইলেক্ট্ৰিক ফ্লাক্স চ' এই কনসেপ্টটো আমি বুজিবৰ কাৰণে ওকে ফাৰ্ষ্ট আমি আৰু এটা বেলেগ এটা সৰু এটা কনসেপ্ট আমি লৈ ল'ম আগতে এৰিয়া ভেক্টৰৰ এটা কনসেপ্ট আছে সেই কনসেপ্টটো আমি বুজিলেহে আমি ইলেক্ট্ৰিক ফ্লাক্সটো আমি বুজি পাম ওকে চ' আমি ফাৰ্ষ্ট অফ অল এই পাৰ্টটো বুজিবৰ কাৰণে আমি এটা বস্তু বুজোঁ সেইটো হৈছে এৰিয়া ভেক্টৰৰ কথা এটা চ' এইটো নতুন এটা তোমালোকৰ কনচেপ্ট পাবা এৰিয়া ভেক্টৰ চ' এৰিয়া ভেক্টৰ কি বস্তু চ' এৰিয়া ভেক্টৰ কি হয় নৰ্মেলি ছাপ'জ আমাৰ এখন ছাৰ্ফেচ আছে যেনিবা এখন ছাৰ্ফেচ এখন স্কুৱেৰ ছাৰ্ফেচ এখন আছে ছাপ'জ অ'কে ত' এই স্কুৱেৰ ছাৰ্ফেচখনৰ এৰিয়া আছে আমি জানো এণ্ড লেটছ চে এৰিয়াটো ছাপ'জ আমি ভাবিছোঁ এ বুলি পেলাই ইয়াৰ এৰিয়া আছে এৰিয়াটো যেনিবা এ হয় আৰু এৰিয়াটো কি কোৱান্টিটি হয় স্কেলাৰ কোৱান্টিটি আমি জানো কিন্তু আমি এতিয়া এটা নতুন এটা কনচেপ্ট ল'ম সেইটো হৈছে এৰিয়া ভেক্টৰৰ এতিয়া এই যোনটো মই এৰিয়া কনচিডাৰ কৰিলোঁ স্কুৱেৰৰ এৰিয়া এই এৰিয়াটোৰ যোনটো এৰিয়া ভেক্টৰ থাকিব ন সেই এৰিয়া ভেক্টৰৰ এটা ডাইৰেকশ্যনো থাকিব চ' এই এৰিয়াটোৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন সদায় মই ৰাখিবা অলৱেজ নৰ্মেল টু দ্য ছাৰ্ফেচ হ'ব নৰ্মেল মানে পাৰপেণ্ডিকুলাৰ চ' এই ডাইৰেকশ্যনটো হ'ব এৰিয়া এ ভেক্টৰৰ কোনো এটা ছাৰ্ফেচ যিকোনো ছাৰ্ফেচ হওক ছাপ'জ ছাৰ্ফেচটো বাৰু এনেকৈ আছে যেনিবা ছাপ'জ এইটো ছাৰ্ফেচটো চ' এই ছাৰ্ফেচৰ যদি মই এৰিয়া ভেক্টৰৰ কথা সোধোঁ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন কোনফালে বুলি সোধোঁ তেতিয়া যদি মই ৰাইট হেণ্ড ছাইডৰ ফেচটোৰ কথা ভাবি আছোঁ তেতিয়া মই ক'ব লাগিব এইটো হৈছে এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন ঠিক আছে চ' এৰিয়া ভেক্টৰৰ সদায় মই ৰাখিবা এইটো সৰু এটা কনচেপ্ট জাষ্ট এইটো বুজি থোৱা যে এৰিয়া ভেক্টৰ এৰিয়াৰো এটা ডাইৰেকশ্যন থাকে আৰু তাৰ ডাইৰেকশ্যনটো কোনফালে হ'ব সদায় এৰিয়াটোৰ যোনটো এৰিয়াৰ কথা পাতিছোঁ সেই এৰিয়াটোৰ নৰ্মেলি থাকিব মানে পাৰপেণ্ডিকুলাৰ এংগেলটো কিমান 90 ডিগ্ৰী চ' সেইটো হৈছে আমাৰ এৰিয়া ভেক্টৰৰ কনচেপ্টটো ফাইন চ' এৰিয়া ভেক্টৰ কনচেপ্টটো আমাক লাগিব আমাক ইলেক্ট্ৰিক ফ্লাক্সটো পঢ়িবৰ কাৰণে চ' এৰিয়া ভেক্টৰ বাছ ইমানটো কনচেপ্ট ল'লেই হ'ল তোমালোকে ইয়াৰ কোনো ডেফিনেশ্যন লিখিব দৰকাৰ নাই জাষ্ট কনচেপ্টটো ল'লেই হ'ল এৰিয়া ভেক্টৰ মানে কি হয় চ' এতিয়া আমি ইলেক্ট্ৰিক ফ্লাক্সটো বুজোঁ কি বস্তু ঠিক আছে চ' ইলেক্ট্ৰিক ফ্লাক্স চ' ইলেক্ট্ৰিক ফ্লাক্সটো আমি চিম্বলিকেলি এনেকৈ লিখোঁ ইলেক্ট্ৰিক ফ্লাক্সটোক চিম্বলিকেলি আমি ফাই বুলি লিখোঁ ফাই এই চিম্বলটোৰ নাম হৈছে ফাই অ'কে চ' ইলেক্ট্ৰিক ফ্লাক্স মানে কি হয় শুনিবা ছাপ'জ এখন মোৰ ছাৰ্ফেচ আছে স্কুৱেৰ ছাৰ্ফেচ হ'ব পাৰে যিকোনো এখন ছাৰ্ফেচ আছে যেনিবা মোৰ হাতত আৰু যদি মই এইফালে প্লাছ কিউ চাৰ্জ এটা থৈ দিওঁ এৰিয়াটোৰ লেফ্ট হেণ্ড ছাইডে তো অভিয়াছ কথা ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক ওলাব নহয় জানো ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ ওলাই যাব চ' দিজ আৰ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড লাইন্স মানে কি হয় আমি জানো চ' ইলেক্ট্ৰিক ফ্লাক্স মানে হৈছে যে এই এৰিয়াটোৰ মাজেদি কিমানখিনি হাউ মেনি নাম্বাৰ্ছ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ গৈছে নৰ্মেলি তাকে আমি ক'ম ইলেক্ট্ৰিক ফ্লাক্স বুলি পেলাই অ'কে এই যোনটো মই এৰিয়া কনচিডাৰ কৰিলোঁ এই এৰিয়াটোৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ গৈছে কেনেকৈ নৰ্মেলি পাৰ হৈ গৈছে সেইটোকে আমি ক'ম ইলেক্ট্ৰিক ফ্লাক্স বুলি পেলাই অ'কে ছাপ'জ যদি এৰিয়াটো এনেকৈ আছে যেনিবা এৰিয়াটো এবাৰ ইয়াত ধৰিছোঁ মই ছাপ'জ এনেকৈ এৰিয়াটো আছে অ'কে চ' এবাৰ যদি ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক এনেকৈ ছাপ'জ পাৰ হৈ গৈছে এনেকৈ পাৰ হৈ গৈছে অ'কে চ' এতিয়া আমি বুজিব পাৰোঁ ইলেক্ট্ৰিক ফ্লাক্স মানে কি হয় ইলেক্ট্ৰিক ফ্লাক্স মানে হৈছে এই এৰিয়াটোৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স নৰ্মেলি পাৰ হৈ গৈছে তাকে আমি ক'ম কি বুলি ইলেক্ট্ৰিক ফ্লাক্স বুলি পেলাই ফাইন চ' সেইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ডেফিনেশ্যনটো চ' ডেফিনেশ্যনটো যদি মই লিখোঁ ইলেক্ট্ৰিক ফ্লাক্সৰ তেতিয়াহ'লে মই এনেকৈ লিখিম যে নাম্বাৰ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স অ'কে passing through a given area normally মানে perpendicularly is called বা is known as electric flux okay is known as electric flux যে কিমানটা ইলেক্ট্ৰিক ফিল্ড লাইন্স ছাৰ্ফেচটোৰ মাজেদি নৰ্মেলি পাৰ হৈ গৈছে তাকে আমি ক'ম ইলেক্ট্ৰিক ফ্লাক্স বুলি পেলাই আৰু এইটোক আমি ডিফাইন কৰিম ফাই অ'কে আৰু এটা কথা ইয়াতে কৈ থওঁ ইলেক্ট্ৰিক ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি হয় অ'কে আমি পিছত গম পাম কেনেকৈ স্কেলাৰ পালোঁ আমি গম পাম চ' ইলেক্ট্ৰিক ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি হয় চ' বৰ্তমান এইটো জাষ্ট মনত ৰাখিবা অ'কে স্কেলাৰ কোৱান্টিটি
ওকে সো আমি অলপ বুজি পাইছোঁ ইলেক্ট্ৰিক ফ্লাক্স মানে কি হয় আৰু অলপ আমি ডেফটলৈ যাওঁ ইলেক্ট্ৰিক ফ্লাক্সৰ ওকে সো নেক্সট পেজটোত মই কৰি আছোঁ ওকে আকৌ এখন মই এটা এৰিয়া ছাপ'জ কনচিডাৰ কৰিলোঁ ছাপ'জ এইটো এটা এৰিয়া যেনিবা ঠিক আছে আৰু অলপ আমি ভালকৈ বুজোঁ ইলেক্ট্ৰিক ফ্লাক্সটো এইটো যেনিবা এৰিয়াটো এতিয়া ছাপ'জ এৰিয়াটো নৰ্মেল কোনফালে হ'ব এইটো নৰ্মেল হয় এৰিয়াটোৰ এ ভেক্টৰ ডাইৰেকশ্যন কৈছোঁৱে মই এইটো এৰিয়া ভেক্টৰ হয় এইবাৰ ছাপ'জ ভাবা যোনবিলাক ইলেক্ট্ৰিক ফিল্ড লাইন্স আছে এনেকৈ পাৰ হৈ গৈছে ছাপ'জ এনেকৈ পাৰ হৈ গৈছে দিজ আৰ দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড এনেকৈ ইলেক্ট্ৰিক ফিল্ড কি হৈ গৈছে পাৰ হৈ গৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্স চ' এইবাৰ যদি তোমালোকে চোৱা যদি মই সুধোঁ হোৱাট ইজ দ্য ফ্লাক্স থ্ৰু দ্য গিভেন এৰিয়া এ চ' আমি তেতিয়া কি কৰিব লাগিব চ' আমি জানো যে কিমান নাম্বাৰ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ গৈছে কেনেকৈ নৰ্মেলি সেইটোহে আমি কনচিডাৰ কৰিব লাগিব ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে কিন্তু ইয়াত যদি চোৱা ইলেক্ট্ৰিক ফিল্ড লাইন্সবিলাক নৰ্মেলৰ লগত ছাম এংগেল থিটা হৈ পাৰ হৈ গৈছে বাট দিছ এংগেল থিটা ইজ নট 90 ডিগ্ৰী এংগেল থিটাটো 90 ডিগ্ৰী হোৱা নাই চ' নৰ্মেলি পাৰ হৈ যোৱা নাই কিন্তু এবাৰ চ' এতিয়া আমি ফ্লাক্সটো কেনেকৈ ডিফাইন কৰিম চ' এতিয়া আমি ফ্লাক্সটো চাবা কেনেকৈ ডিফাইন কৰিম চ' এইটো যেনিবা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আমাক কৈ দিছোঁ চ' ইলেক্ট্ৰিক ফিল্ডে এৰিয়াটোৰ লগত কিমান এংগেল কৰিছে থিটা আৰু যিহেতু ইলেক্ট্ৰিক ফিল্ডটো এটা ভেক্টৰ কোৱান্টিটি হয় চ' আমি ইয়াক দুটা কম্পনেণ্টত আমি ৰিজল্ভ কৰিব পাৰিম এতিয়া এটা এলং কছ থিটা ডাইৰেকশ্যন যাৰ নাম হ'ব ই কছ থিটা আৰু এটা পাৰ্পেণ্ডিকুলাৰ টু ই কছ থিটা যোনটোৰ নাম হ'ব ই চাইন অফ থিটা অ'কে এইটো কোৱা হয় ৰিজল্যুশ্যন অফ ভেক্টৰ মানে যোনটো ই ভেক্টৰটো আছে ই ভেক্টৰটো এক্সৰ চোৱা তোমালোকে ই ভেক্টৰটো এক্সৰ ফালেও যোৱা নাই ই ভেক্টৰটো ৱাই ফালেও যোৱা নাই ইয়াৰ মাজত গৈছে চ' যেতিয়া এনেকৈ মাজত যায় অলপ এক্সৰ ফালেও গৈছে অলপ ৱাই ফালেও গৈছে মানে ইলেক্ট্ৰিক ফিল্ডৰ অলপ কম্পনেণ্ট এক্সৰ ফালেও আছে মানে এলং থিটা হুইচ ইজ ই কছ থিটা আৰু ইলেক্ট্ৰিক ফিল্ডৰ অলপ কম্পনেণ্ট ৱাই ফালেও আছে সেইটো হৈছে ই চাইন থিটা এতিয়া যেতিয়া মই ইলেক্ট্ৰিক ফ্লাক্সটো ডিফাইন কৰিম তেতিয়া মই কোনটো কম্পনেণ্ট কনচিডাৰ কৰিম চ' মই কনচিডাৰ কৰিম অনলি ই কছ থিটা টাৰ্মটো কিয় কাৰণ যদি তোমালোকে চোৱা যোনটো ই কছ থিটা টাৰ্ম আছে এই ইলেক্ট্ৰিক ফিল্ডৰ কম্পনেণ্টটোহে এৰিয়াটোৰ মাজেদি নৰ্মেলি পাৰ হৈ গৈছে আৰু ই চাইন থিটা কম্পনেণ্টটো কেনেকৈ পাৰ হৈ গৈছে চোৱা পেৰেলেলি পাৰ হৈ গৈছে চ' ই চাইন থিটা কম্পনেণ্টটো আমি কনচিডাৰ নকৰোঁ কাৰণ আমি ডেফিনেশ্যনতে লিখি আহিছোঁ যে ইলেক্ট্ৰিক ফিল্ড লাইন্স কিমানখিনি পাৰ হৈ গৈছে নৰ্মেলি থ্ৰু দ্য ছাৰ্ফেচ তাকহে আমি ইলেক্ট্ৰিক ফ্লাক্স বুলি ক'ম চ' আমি ইলেক্ট্ৰিক ফ্লাক্সৰ এটা ফৰ্মুলা আমি এতিয়া ইয়াতে ডিনোট কৰিম লিখিম ইলেক্ট্ৰিক ফ্লাক্স ফাই ইকুৱেল টু মনত ৰাখিবা কম্পনেণ্ট অফ ইলেক্ট্ৰিক ফিল্ড এলং দ্য নৰ্মেল কিমান হৈছে ই কছ থিটা মাল্টিপ্লাইড বাই এৰিয়া অফ দ্য ছাৰ্ফেচ এৰিয়াটো মই ভাবি লৈছোঁ এ বুলি চ' এ অ'কে চ' আমি ই কছ থিটা কম্পনেণ্টটোৱে অকল কিয় ল'লোঁ সেইটো বুজিলা কাৰণ ই কছ থিটা কম্পনেণ্টটোহে অকল কি হৈছে ছাৰ্ফেচৰ নৰ্মেলি পাৰ হৈ গৈছে দেখিছানে নৰ্মেলি পাৰ হৈ গৈছে চ' ই কছ থিটা লৈছোঁ মই ই চাইন থিটা লোৱা নাই চ' এইটোক মই এনেকৈ লিখিব পাৰোঁ ই এ কছ অফ থিটা লিখিব পাৰোঁ বা ইয়াক মই লিখিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ ডট এ ভেক্টৰ ফ্লাক্স কাৰণ দুটা ভেক্টৰৰ যেতিয়া মই ডট প্ৰডাক্ট কৰিম ই ডট এ তেতিয়া মই পাওঁ ই এ কছ অফ থিটা চ' ই এ কছ থিটাটোক মই ই ডট এ বুলি লিখিব পাৰোঁ আৰু এই যোনটো ফৰ্মুলা পালোঁ এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে ফ্লাক্সৰ এইটো হ'ল মেইন ফৰ্মুলাটো দিছ ইজ দ্য মেইন ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব এই ফৰ্মুলাটো আমি ইউজ কৰি পেলাই আমি মেথামেটিকেল প্ৰব্লেমবিলাক কৰিম আৰু পিছতো আমাক এই যোনটো ফ্লাক্সৰ যোনটো ফৰ্মুলাটো আমাক পিছৰ চেপ্টাৰৰ কিছুমান কনচেপ্ট আমাক লাগিব চ' বেটাৰ তোমালোকে মনত ৰাখিবা অ'কে ই মানে হৈছে এৰিয়া অফ ডেট ছাৰ্ফেচ ই মানে হৈছে সেই ছাৰ্ফেচৰ মাজেদি কিমান ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো হয় ইটো আৰু মই কৈছিলোঁৱে ফ্লাক্সটো কি কোৱান্টিটি স্কেলাৰ কোৱান্টিটি হয় এতিয়া স্কেলাৰ কি হ'ল চোৱা দুটা ভেক্টৰৰ যেতিয়া মই ডট প্ৰডাক্ট কৰিম যোনটো ৰিজাল্টেণ্ট কোৱান্টিটি থাকিব সেইটো স্কেলাৰ কোৱান্টিটিয়ে হয় সদায় সেইকাৰণে মই কৈছিলোঁ অথনি যে ফ্লাক্সটো কি কোৱান্টিটি এটা স্কেলাৰ কোৱান্টিটি হয় অ'কে আৰু ইয়াতে এটা কথা মন কৰিবা ইয়াত যোনটো থিটা টাৰ্মটো পালোঁ এই থিটাটো কাৰ মাজৰ এংগেল হয় সেইটো কিন্তু তোমালোকে ভালকৈ ন'টিছ কৰিবা থিটাটো কাৰ মাজৰ এংগেল হয় থিটাটো হয় এংগেল অ'কে বিটুইন চোৱা কাৰ মাজৰ ইলেক্ট্ৰিক ফিল্ড লাইন আৰু কাৰ মাজত এৰিয়া ভেক্টৰৰ মাজত বা আমি ক'ব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ নৰ্মেলৰ মাজৰ যোনটো এংগেল তাকে আমি কি বুলি কৈছোঁ থিটা বুলি কৈছোঁ চ' থিটা ইজ দ্য এংগেল বিটুইন ই ভেক্টৰ এণ্ড
এ ভেক্টৰ এৰিয়া ভেক্টৰ আৰু ই ভেক্টৰৰ মাজৰ এংগেলটো হৈছে থিটা সো এই পাৰ্টটো তোমালোকে মনত ৰাখিবা ওকে সো আমাক লাগিব চাবা কেতিয়া কেনেকৈ লাগিব আমি যে প্ৰবলেমবিলাক কৰিম তেতিয়া আমি এই কথাবিলাক আমি আনিম সো বেটাৰ তোমালোকে বৰ্তমান মনত ৰাখিবা সো এইটো হৈছে কনসেপ্ট আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ আৰু বেলেগ একো নাই সো ইমানখিনি যদি তোমালোকে বুজিলা তেতিয়া আমি নেক্সট আমাৰ যোনবিলাক ফৰৱাৰ্ডিং যোনখিনি আৰু আমাৰ কনসেপ্ট আছে সেইখিনি আমি ল'ব পাৰিম ঠিক আছে সো দিস ইজ দ্য বেসিক কনসেপ্ট অফ ইলেক্ট্রিক ফ্লাক্স ইলেক্ট্রিক ফ্লাক্স স্কেলার কোয়ান্টিটি হয় ওকে ইলেক্ট্রিক ফ্লাক্সৰ ফৰ্মুলা ই ডট এ হয় বা আমি লিখিব পাৰোঁ ই এ কস থিটা ইয়াৰ মেগনিটিউড আৰু থিটাটো এংগেল বিটুইন ই আৰু এ হয় সো এসআই ইউনিটটো কি হ'ব ফৰ্মুলাটো চাই তোমালোকে ক'ব পাৰা হোৱাট ইজ দ্য এসআই ইউনিট অফ ফ্লাক্স সো ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডৰ এসআই ইউনিট হয় নিউটন পাৰ কুলম লগত এৰিয়া আছে এৰিয়াৰ হ'ব মিটাৰ স্কুৱেৰ সো দিস ইজ দ্য ইউনিট okay SI unit of electric flux Newton per coulomb meter square ঠিক আছে সো আমি এটা কিছুমান স্পেশাল কেস চাম মেইন ফৰ্মুলাটো পালো এটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা এতিয়া ইয়াৰে আমি কিছুমান স্পেশাল কেস চাম মানে থিটাৰ ভ্যালুটো যদি 0 ডিগ্ৰী হয় থিটাৰ ভ্যালুটো যদি 90 ডিগ্ৰী হয় থিটাৰ ভ্যালু যদি 180 ডিগ্ৰী হয় তেতিয়াহলে ফ্লাক্সৰ ভ্যালুবিলাক কিমান হ'ব হেতু ক আমি স্পেশাল কেসেস চাম আমি ঠিক আছে সো আমি নেক্সট পেজত মই কৰিছো এটো সো সাপোজ ইয়াতে লিখিছো মই আমি মেইন যেটো ফৰ্মুলা পালো ফ্লাক্সৰ ফাই ইজ ইকুৱেল টু মই লিখিছো ই ভেক্টৰ ডট এ ভেক্টৰ বা আমি লিখিব পাৰো ই এ cos of theta হল সো দিস ইজ দ্য মেইন ফৰ্মুলা এতিয়া আমি কিছুমান স্পেশাল কেছৰ কথা পঢ়িম স্পেশাল কেছ মানে স্পেশাল কেसेস সো এইখিনিও তোমালোকে মনত ৰাখিবটো নালাগে বুজিলে হ'ল স্পেশাল কেছেস নাম্বাৰ 1 সো সাবা নাম্বাৰটো কি কৰিম if electric field lines are parallel to the surface then কি কৈছো যদি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক সাৰফেসৰ কেনেকা আছে বুলি কৈছো প্যাৰেলাল আছে বুলি কৈছো তেতিয়া আমাৰ থিটাৰ ভ্যালুটো কি হ'ব সো ভালকে স্টেটমেন্টটো পঢ়িবা যদি ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক সাৰফেসৰ লগত কেনেকা হয় বুলি কৈছো মই প্যাৰেলাল হয় তেতিয়া থিটাটো কিমান হ'ব সো থিটাটো কিমান হ'ব আমি চাবৰ কাৰণে আমি মই ডায়াগ্ৰামেট্ৰিকলি বুজাম তোমালোকে বুজি পাবা সাপোজ মই ভাবি লৈছো মোৰ সাৰফেস এখন আছে যেনিবা এখন সাৰফেস ওকে আৰু এই সাৰফেসৰ লগত ইলেক্ট্ৰিক ফিল্ডটো কেনেকৈ আছে বুলি কৈছো মই প্যাৰেলাল মানে প্যাৰেলাল হলে কেনেকা হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক এনেকৈ পাৰ হৈ গৈছে সাপোজ এনেকৈ পাৰ হৈ গৈছে সো দিস ইজ দ্য ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ড প্যাৰেলালি হৈছে এতিয়া থিটাৰ ভ্যালু কিমান হ'ব খুদিছে সো থিটাৰ ভ্যালু কিমান হ'ব সো থিটা কাৰ মাজৰ এংগেল আছিল আমি জানো থিটা আছিল এৰিয়াটোৰ এৰিয়া ভেক্টৰ ওপৰৰ ফালে আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগেলটো মানে এইটো থিটা হয় সো এবাৰ থিটাটো কিমান 90 ডিগ্ৰী হয় নাই সো ইলেক্ট্ৰিক ফিল্ড লাইন্স আর প্যাৰেলাল টু দা সারফেস যেতিয়া হ'ব তে থিটাটো হ'ব 90 ডিগ্ৰী তেতিয়া আমাৰ ফ্লাক্স কিমান হ'ব সো ফ্লাক্স ইকুৱেল টু ই এ cos of 90 আৰু cos 90 হলে কিমান হ'ব 0 সো ফ্লাক্স হ'ব 0 সো মিনিমাম ফ্লাক্স কোন ধৰণৰ ফ্লাক্সে পাৰ হৈ না যায় ঠিক আছে সো এটো হল ফার্স্ট কেস নেক্সট নাম্বাৰ 2 যদি সাপোজ সারফেসখন আছে এনেকে আৰু ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক এবাৰ প্যাৰেলাল নহয় এবাৰ যেনিবা পাৰপেন্ডিকুলাৰ কে পাৰ হৈ গৈছে সাপোজ পাৰপেন্ডিকুলাৰ মানে ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক এনেকে পাৰ হৈ গৈছে সাপোজ এবাৰ ওকে এটো হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ ডাইৰেকশন বা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন তেতিয়া থিটাটো কিমান হ'ব সেকেন্ড কেছত সো আমি জানো থিটাটো কাৰ মাজৰ এংগেল থিটাটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আৰু এই যোনটো এৰিয়া কনসিডাৰ কৰিছো এৰিয়াৰ নৰ্মেলৰ সো এৰিয়া নৰ্মেলটো কোন ফালে হ'ব অবিয়াস কথা ওপৰ ফালে হ'ব সো দিস ইজ দ্য এৰিয়া ভেক্টৰৰ ডাইৰেকশন সো এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগেল কিমান এতিয়া 0 ডিগ্ৰী সো যেতিয়া পাৰপেন্ডিকুলাৰ কে পাৰ হৈ যাব ইলেক্ট্ৰিক ফিল্ড লাইন্স বিলাক তেতিয়া থিটাটো কিমান হ'ব 0 ডিগ্ৰী হ'ব আৰু তেতিয়া ফ্লাক্স কিমান হ'ব জানানে ফ্লাক্সটো হ'ব ই এ কিয় কাৰণ cos of 0 আহিব আৰু cos 0 মানে 1 সো এই দুটা কথা বহুতে কনফিউজ কৰে এক্সামত এই প্যাৰেলালটো দেখাৰ লগে লগে থিটাটো 0 ডিগ্ৰী লিখি দিয়ে আৰু পাৰপেন্ডিকুলাৰ দেখাৰ লগে লগে থিটাটো 90 ডিগ্ৰী লিখি দিয়ে সো সেই কথাটো চাবা থিটাটো কাৰ মাজৰ এংগেল আসলতে হ'ব সো এই দুটা আমাৰ স্পেশাল কেস বা থিটাটো কেতিয়াবা 180 ডিগ্ৰী হ'ব পাৰে 180 ডিগ্ৰী হলে ফিগাৰটো কেনেকুৱা হ'ব মই নেক্সট পেজত মই তোমালোকক দেখাই আছো সাপোজ থিটাটো এবাৰ দিবা 180 ডিগ্ৰী কেনেকুৱা হ'ব যেনিবা এখন সারফেস
অ'কে ইলেক্ট্ৰিক ফিল্ড লাইনবিলাক এবাৰ এনেকৈ পাৰ হৈ গৈছে যেনিবা তলৰ ফালে এনেকৈ পাৰ হৈ গৈছে এইটো হ'ল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ছাপ'জ আমি ওপৰৰ এৰিয়াখনে কনচিডাৰ কৰিছোঁ চ' ওপৰৰ এৰিয়াখন কনচিডাৰ কৰিলে এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন কোনফালে হ'ব ওপৰৰ ফালে হ'ব এৰিয়া ভেক্টৰ যদি আমি তলৰ ছাৰ্ফেচখন কনচিডাৰ কৰাহেঁতেন ঠিক আছে এতিয়া মই যদি এনেকৈ দিওঁ ছাপ'জ হাতখন এইটো ছাৰ্ফেচ যদি মই কনচিডাৰ কৰোঁ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন ওপৰ ফালে হ'ব আই মিন এৰিয়া ভেক্টৰ ডাইৰেকশ্যন ওপৰ ফালে হ'ব যদি মই তলৰ ছাৰ্ফেচখনৰ কথা পাতোঁ তাৰ তলৰ ফালে হ'ব কথাটো সিমানেই চ' এতিয়া আমি ওপৰৰ ছাৰ্ফেচটোৰ কথা পাতিছোঁ চ' ওপৰ ফালে তলৰ যদি ছাৰ্ফেচ কৰোঁ তাৰ তলৰ ফালে এৰিয়া ভেক্টৰ ডাইৰেকশ্যন হ'ব চ' এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন তলৰ ফালে এৰিয়া ভেক্টৰ ডাইৰেকশ্যন ওপৰ ফালে ত' থিতাটো কিমান হ'ব 180 ডিগ্ৰী হ'ব আৰু থিতাটো 180 ডিগ্ৰী হ'লে ফ্লাক্স কিমান হ'ব ই এ কছ অফ 180 ডিগ্ৰী আৰু কছ 180 মানে হৈছে -1 চ' মাইনাছ ই এ চ' এইটো হ'ব ইলেক্ট্ৰিক ফ্লাক্স অ'কে চ' তোমালোকে জেনেৰেল ফৰ্মুলাটো মনত ৰাখিবা ই ভেক্টৰ ডট এ ভেক্টৰ বা ই এ কছ অফ থিতা এইটো মনত ৰাখিবা আৰু বাকীখিনি আমি থিতাটো কিমান হ'লে কি হ'ব সেইখিনি আমি নিজে ওলাই ল'ব পাৰিম ঠিক আছে চ' এইখিনিয়ে আমাৰ ইলেক্ট্ৰিক ফ্লাক্সৰ কনচেপ্টটো আৰু আমি বেলেগ বস্তু জানিব নালাগে ঠিক আছে চ' আমি এতিয়া দুটামান প্ৰব্লেম কৰিম ৰিলেটেড টু ইলেক্ট্ৰিক ফ্লাক্স অ'কে তেনে সেই প্ৰব্লেমকেইটা যেতিয়া কৰিম আৰু ক্লিয়াৰ হ'ব আমি ফ্লাক্সৰ কথাটো আৰু অলপ ক্লিয়াৰ হ'ব ঠিক আছে অ'কে চ' আমি এতিয়া এটা কুৱেশ্যন লৈ আহিছোঁ এক্সাম্পল তোমালোকৰ NCERT বুকৰে এক্সাম্পল হয় অ'কে কুৱেশ্যনটো ইয়াতে মই লিখি থৈছোঁ কুৱেশ্যনটো কি কৈছে এবাৰ চাই লওঁ আমি দ্য ইলেক্ট্ৰিক ফিল্ড কম্পনেণ্টছ ইন ফিগাৰ 1 মানে আমাক এই ফিগাৰটো দিয়া আছে এইটো ফিগাৰ 1 ছাপ'জ অ'কে দ্য ইলেক্ট্ৰিক ফিল্ড কম্পনেণ্ট ইন ফিগাৰ 1 আৰ EX equal to alpha x to the power half, comma, EY equal to EZ equal to 0, in which alpha equal to 800 Newton per column meter square. Full stop. So, আমাক কি ক'লে ফাৰ্ষ্ট আমাৰ যোনটো ফাৰ্ষ্ট লাইনটো আমাক কি ক'লে সেইটো আকৌ আমি বুজি লওঁ কি কৈছে আমাক কৈছে যে এই যোনটো আমাক ফিগাৰ দিয়া হৈছে এটা কিউবৰ ফিগাৰ দিয়া আছে দেখিছা এইফালে ছাপ'জ এক্স এইটো ৱাই আৰু এইটো জেড চ' আমাক কোৱা হৈছে যে ইলেক্ট্ৰিক ফিল্ডৰ যোনটো কম্পনেণ্ট থাকে ন কম্পনেণ্ট মানে বুজি আছা তোমালোকে চ' ইলেক্ট্ৰিক ফিল্ডৰ কম্পনেণ্ট তিনিটা ডাইৰেকশ্যনত আছে বুলি কৈছে মানে ই এক্সৰ ফালে ইলেক্ট্ৰিক ফিল্ড ইমান আছে আলফা এক্স টু দি পাৱাৰ হাফ য'ত আলফাৰ ভেলু এটা দিয়া আছে আমাক আলফা মানে আচলতে এইটো বুলি আমাক ভেলু দিয়া আছে আৰু ইলেক্ট্ৰিক ফিল্ড এলং ৱাই আৰু ইলেক্ট্ৰিক ফিল্ড এলং জেড ইজ কিমান দিয়া আছে 0 মানে ৱাই আৰু জেডৰ ফালে কোনো ইলেক্ট্ৰিক ফিল্ডেই নাই মানে ইলেক্ট্ৰিক ফিল্ডটো অকল কোনফালে আছে বুলি কৈছে অকল এক্সৰ ফালে আছে সেইকাৰণে ই এক্স বুলি লিখা আছে আৰু কিমান আছে আলফা এক্স টু দি পাৱাৰ হাফ চ' এটা আমাক গিভেন আছে চ' গিভেন কি আছে ইলেক্ট্ৰিক ফিল্ড এলং এক্স ইজ ইকুৱেল টু আলফা এক্স টু দি পাৱাৰ হাফ আমাক দিয়া হৈছে আৰু এটা কথা কৈ দিছে যে ইলেক্ট্ৰিক ফিল্ড এলং ৱাই আৰু ইলেক্ট্ৰিক ফিল্ড এলং জেড কিমান আছে ই জেডো 0 আৰু ই ৱাইও কিমান আছে 0 আছে মানে কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড নাই অকল এক্সৰ ফালেহে আছে সেই কথাটো আমাক এই প্ৰথম লাইনত কোৱা হৈছে চ' কি কেলকুলেট কি কৰিছে কেলকুলেট দ্য ফ্লাক্স থ্ৰু দ্য কিউব আমাক ওলাব দিছে ফ্লাক্স ওলাব দিছে থ্ৰু দ্য কিউব আৰু কিউবৰ আমাক এজ লেংথটো দিয়া আছে 0.1 মিটাৰ মানে কিউবৰ এজ লেংথ এইটো এ ভেলুটো দিয়া আছে 0.1 মিটাৰ দিয়া হৈছে আমাক এতিয়া ওলাব দিছে ফ্লাক্স মানে এই কিউবটোৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ গৈছে ন সেইটো আমাক ওলাব দিছে মানে ফ্লাক্স ওলাব দিছে ফৰ্মুলাটো আমি জানোৱেই ফাই মানে ই আৰু এৰিয়া হয় ত' কেনেকৈ কৰিম আমি ইয়াততো এগাল ছাৰ্ফেচ আছে দেখিছা কিউবত কেইখন ছাৰ্ফেচ থাকে 6খন ছাৰ্ফেচ আছে চ' আমি আমাৰ যোনটো প্ৰচিডিঅ'ৰটো কেনেকৈ হ'ব শুনিবা চ' ইয়াতে ছাৰ্ফেচ আছে 6খন ছাৰ্ফেচ আছে দেখিছা এখন হয়নে দেন তলৰ ছাৰ্ফেচ এখন আছে ছাইডৰ ছাৰ্ফেচ দুখন আছে দেন পিছফালৰ আৰু আগফালৰ ছাৰ্ফেচ টোটেল 6খন ছাৰ্ফেচ আছে এতিয়া প্ৰত্যেকখন ছাৰ্ফেচৰ আমি এক্সট্ৰাকৈ ফ্লাক্স ওলাম মানে ছাপ'জ আমি ওপৰ ছাৰ্ফেচৰ কাৰণে ইয়াৰ এই ওপৰ ছাৰ্ফেচৰ মাজেদি কিমান ফিল্ড লাইন্স পাৰ হৈ গৈছে ওলাম তলৰ ছাৰ্ফেচদি কিমান ফিল্ড লাইন্স পাৰ হৈ গৈছে ওলাম হা দেন ছাইডেদি কিমান পাৰ হৈ গৈছে ৰাইটেদি কিমান পাৰ হৈ গৈছে আগেদি কিমান পিছেদি কিমান গোটেইখিনি ফ্লাক্স আমি এক্সট্ৰাকৈ কেলকুলেট কৰিম আৰু যিহেতু ফ্লাক্সটো এটা স্কেলাৰ কোৱান্টিটি হয় টোটেল ফ্লাক্স থ্ৰু দ্য কিউবটো আমি কি কৰিম ফাই টোটেল ইকুৱেল টু গোটেইকেইটা আমি প্লাছ কৰি দিম দেন আমি এনচাৰটো পাই যাম ঠিক আছে চ' প্ৰচিডিঅ'ৰটো আমাৰ সেইটো হ'ব এতিয়া আমি দুটামান কথা আমি চাওঁ আৰু প্ৰচিডিঅ'ৰটো আমাৰ তেনেকুৱাই হ'ব আৰু দুটামান কথা চাওঁ এতিয়া আমি ছাপ'জ আমি নকৰাকৈ আমাৰ হৈ যাব চাবা ছাপ'জ আমি প্ৰথমতে ওপৰৰ ছাৰ্ফেচটো কনচিডাৰ কৰিছোঁ অ'কে চ' এই ওপৰৰ ছাৰ্ফেচৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ গৈছে আমি চাওঁ ফাইন চ' এই ওপৰৰ ছাৰ্ফেচটো যেতিয়া মই কনচিডাৰ কৰিম এই ওপৰৰ ছাৰ্ফেচৰ এৰিয়া আছে অবভিয়াছ কথা এৰিয়াটো থাকিব এই এৰিয়াটোৰ ডাইৰেকশ্যন কোনফালে থাকিব আমি জানো ওপৰৰ ফালে থাকিব
এৰিয়া ভেক্টৰ ডাইৰেকশ্যন আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনফালে আছিলে অকল এক্সৰ ফালেইটো আছে আমাক কৈ থৈছে অকল এক্সৰ ফালে আছে বুলি মানে এইফালে আছে চ' এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগেলটো কিমান 90 ডিগ্ৰী তেতিয়াহ'লে ফ্লাক্স থ্ৰু দিছ ছাৰ্ফেচ কিমান হ'ব ই এ কছ অফ 90 আৰু কছ 90 মানে কিমান 0 চ' ইয়াৰ মাজেদি কোনো ধৰণৰ ফ্লাক্স পাৰ হৈ যোৱা নাই মানে ওলালে নেক্সট তলৰ ছাৰ্ফেচখন কথা পাতোঁ এই তলৰ ছাৰ্ফেচৰ কাৰণে যদি আমি চাওঁ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন কোনফালে থাকিব তলৰ ফালে থাকিব এইটো হৈছে এৰিয়া ভেক্টৰ ডাইৰেকশ্যন এ ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডটো আকৌ এক্সৰ ফালেহে আছে অকল এইটো এক্সৰ ফালে ইলেক্ট্ৰিক ফিল্ড আছে আকৌ এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এবাৰ এংগেল কিমান আছে চোৱা আকৌ 90 ডিগ্ৰীয়ে আছে চ' 90 ডিগ্ৰী থকাৰ কাৰণে আকৌ ফ্লাক্স কিমান হ'ব ই এ কছ 90 আৰু কছ 90 মানে আকৌ কিমান 0 চ' এই তলৰ ছাৰ্ফেচৰ মাজেদি কোনো ধৰণৰ ফ্লাক্স নাই এইটো 0 ওলালে যদি তোমালোকে পিছফালৰ ছাৰ্ফেচৰ কথা পাতা এই যোনটো পিছফালৰ ছাৰ্ফেচখন যোনখন আছে এই পিছফালৰ ছাৰ্ফেচৰ যদি কথা পাতোঁ মই তেতিয়াও যদি চাওঁ ইলেক্ট্ৰিক ফিল্ডটো কোনফালে থাকিব আই মিন টু এৰিয়া ভেক্টৰ ডাইৰেকশ্যন কোনফালে থাকিব পিছফালে থাকিব মইতো আঁকিব ইয়াত নোৱাৰোঁ পিছফালে থাকিব আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে আছে এতিয়াও এংগেলটো কিমান হ'ব দুটাৰ মাজৰ এংগেল 90 ডিগ্ৰী হ'ব তেতিয়াও ফ্লাক্স 0 আগফালৰ ছাৰ্ফেচখনৰ যদি মই কথা পাতোঁ আগফালৰ ছাৰ্ফেচখন যদি মই কথা পাতোঁ তাৰ কাৰণেও ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব এৰিয়া ভেক্টৰটো বাহিৰৰ ফালে থাকিব হয় নাই আৰু ইলেক্ট্ৰিক ফিল্ডটো এক্সৰ ফালে থাকিব এতিয়াও এংগেলটো কিমান হ'ব এটাৰ মাজৰ 90 ডিগ্ৰী হ'ব চ' চোৱা গোটেইকেইটা ছাৰ্ফেচৰ কাৰণে ওপৰৰ তলৰ আৰু আগফালৰ পিছফালৰ গোটেইকেইটা ছাৰ্ফেচৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগেল কিমান আছে 90 ডিগ্ৰী আছে সেইকাৰণে ফ্লাক্স কিমান হ'ব সিহঁতৰ মাজেদি 0 যাব কিন্তু আমাৰ যোন এই দুখন ছাৰ্ফেচ অ'কে এইখন এখন ছাৰ্ফেচ মই এক্স বুলি লিখিছোঁ ছাপ'জ আৰু এখন ছাৰ্ফেচ এইখন ছাৰ্ফেচ মই ৱাই বুলি লিখিছোঁ চ' এই এক্স ৱাই ছাৰ্ফেচৰ মাজেদি কিন্তু ফ্লাক্স পাৰ হৈ যাব কিয় যাব মই ফিগাৰটো আকৌ বনাইছোঁ ইয়াতে কিয় যাব চাবা এইটো কিউবটো আছিলে অ'কে এইটো কিউব যেনিবা মই এইখন ছাৰ্ফেচৰ কথা পাতি আছোঁ এতিয়া এইখন ছাৰ্ফেচৰ কাৰণে যদি মই চাওঁ মোৰ এৰিয়া ভেক্টৰৰ ডাইৰেকশ্যন এইফালে থাকিব এৰিয়া ভেক্টৰৰ আৰু ইলেক্ট্ৰিক ফিল্ড কোনফালে আছে এক্সৰ ফালে এইটোতো এক্সৰ কথা এইটো এক্স হয় চ' ইলেক্ট্ৰিক ফিল্ড এক্সৰ ফালে আছে এংগেলটো কিমান হয় চোৱা 180 ডিগ্ৰী আৰু এংগেল যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ই এ কছ 180 আহিব তো 0টো নহয় চিমিলাৰলি এইখন ছাৰ্ফেচ যদি মই কনচিডাৰ কৰোঁ এৰিয়া ভেক্টৰ ডাইৰেকশ্যন মোৰ এইফালে থাকিব আৰু ইলেক্ট্ৰিক ফিল্ডৰো ডাইৰেকশ্যন এক্সৰ ফালেই আছে অকল কৈছে ৱাই আৰু জেডৰ ফালটো 0ই আছে চ' এইবাৰ ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰৰ মাজৰ এংগেলটো কিমান চোৱা থিতাটো 0 ডিগ্ৰী মানে ই এ কছ 0 আৰু ই এ কছ 0 মানে কিমান তেতিয়াও 0 নহয় ডেট মিনছ আমাৰ ফ্লাক্স থাকিব অকল লেফ্ট ছাৰ্ফেচটোৰ কাৰণে আৰু ৰাইট ছাৰ্ফেচটোৰ কাৰণে তো আমি লেফ্টৰ কাৰণে ওলাম ৰাইটৰ কাৰণে ওলাম দেন দুটাক প্লাছ কৰি দিলে হৈ গ'ল ওপৰকেইটা ওলাব দৰকাৰ নাই কাৰণ ওপৰকেইটা আমি চালোৱে কিমান হ'ব 0 হ'ব চ' দেখাব নালাগে তোমালোকে চ' আমি কৰিম এতিয়া প্ৰব্লেমটো অ'কে চ' আমি ফাৰ্ষ্ট ওলাম ফাই ৰাইটটো ওলাম মানে ৰাইট ছাৰ্ফেচৰ মাজেদি কিমান ফ্লাক্স পাৰ হৈ গৈছে চ' ফৰ্মুলাটো আমি জানোৱেই ইলেক্ট্ৰিক ফিল্ড কিমান আছে ই এক্স আছে কাৰণ অকল এক্সৰ ফালে আছে বুলি কৈ দিছে লগত এৰিয়া কাৰ এৰিয়া এই যোনখন ছাৰ্ফেচ ৰাইট ছাৰ্ফেচখন আছে তাৰ এৰিয়াটো অ'কে আৰু কছ অফ কিমান হ'ব ই এক্স আৰু এৰ মাজৰ এংগেলটো কিমান ফৰ দিছ এৰিয়া 0 ডিগ্ৰী চ' ভেলু পুট কৰোঁ ই এক্স মানে কিমান আছে আলফা এক্স টু দি পাৱাৰ হাফ আছে এৰিয়া কিমান হ'ব চ' এইটো এটা স্কুৱেৰ হয় নাই চ' এটা যদি ইয়াত আমাক ভেলু দিয়াই আছে কিমান এ ভেলু কিমান আছে 0.1 আছে তেতিয়াহ'লে এই স্কুৱেৰটোৰ এৰিয়া কিমান হ'ব এ স্কুৱেৰ মানে 0.1 স্কুৱেৰ আৰু কছ অফ 0 মানে কিমান 1 চ' আমি এতিয়া ভেলুবিলাক জাষ্ট পুট কৰিম চ' ভেলুবিলাক চাবা কেনেকৈ পুট কৰিম আলফাৰ ভেলুটো আমাক দিয়া আছে 800 চ' লিখা 800 ইনটু এক্সৰ ভেলুটো কিমান হ'ব চোৱা এতিয়া চ' এক্সৰ ভেলুটো যদি তোমালোকে চোৱা আমি কোনটো ছাৰ্ফেচৰ কথা পাতি আছোঁ ৰাইট ছাৰ্ফেচ এইখন ছাৰ্ফেচ তো এইখন ছাৰ্ফেচৰ কাৰণে এক্সৰ ভেলু কিমান এইটো যদি অৰিজিন হয় চ' ইয়াৰ পৰা ইয়ালৈকে কিমান চোৱা এ হয় দিয়া আছে ইয়াৰ পৰা ইয়ালৈকে এ আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান এ মানে ফৰ দিছ ৰাইট ছাৰ্ফেচ এক্সৰ কোঅৰ্ডিনেটটো কিমান হ'ব এ প্লাছ এ মানে কিমান টুৱাইচ এ হ'ব চ' এক্সৰ জেগাত মই লিখিব পাৰোঁ টুৱাইচ এ মানে এ মানে কিমান 0.1 হোল টু দি পাৱাৰ কিমান আছে হাফ ইনটু 0.1 স্কুৱেৰ এক্সৰ ভেলুটো বুজিলা এক্সৰ ভেলুটো মই কিয় টুৱাইচ এ লিখিলোঁ কাৰণ এক্সৰ কোঅৰ্ডিনেট কিমান হ'ব টুৱাইচ এ হ'ব চ' এইটোক আমি ছাপ'জ আমি ছল্ভ কৰিলেও হ'ব ইয়াকে
বা আমি ইয়াতো এনেকৈ থ'ব পাৰোঁ, ইয়াক থৈ পেলাই আমি লেফ্ট ছাৰ্ফেচ ওলাম, দেন দুটাক যেতিয়া প্লাছ কৰিম ন, তেতিয়া আমি কেলকুলেট একেলগে কৰি দিব পাৰিম আমি, ঠিক আছে। চ' এইটোক আমি ইয়াতে থ'লোঁ। এতিয়া আমি ফাই লেফ্টটো ওলাওঁ। চিমিলাৰলি ফাই লেফ্ট কিমান হ'ব? চ' ফাই লেফ্ট কিমান হ'ব? একে ই এক্স এৰিয়া কছ অফ কিমান হ'ব এবাৰ? এৰিয়া ভেক্টৰ এইফালে, ইলেক্ট্ৰিক ফিল্ড এইফালে, চ' এংগেলটো 180 ডিগ্ৰী, চ' কছ অফ 180 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব? ই এক্স মানে আলফা, হয় না? আলফা ভেলুটো মই ডাইৰেক্ট লিখিছোঁ 800 ইনটু আলফা এক্স আহিব। চ' এইবাৰ ৰাইট ছাৰ্ফেচ, আই বুলি লেফ্ট ছাৰ্ফেচ, এই লেফ্ট ছাৰ্ফেচৰ কথা পাতি আছোঁ, এক্সৰ ভেলু কিমান হ'ব? অৰিজিনৰ পৰা ইয়ালৈ এ হয় ভেলুটো, চ' এৰ ভেলু কিমান? 0.1 হাফ ইনটু এৰিয়া, এৰিয়া কিমান? এইটো এটা স্কুৱেৰে হয়, ইয়াৰো এৰিয়া এ, আমি টু চে এইচ লেংথ এ হয়, চ' এৰিয়া কিমান হ'ব? 0.1 ইনটু 0.1 হ'ব, চ' 0.1 হোল স্কুৱেৰ, আৰু কছ 180 মানে -1, চ' মাইনাছটো আগফালে লিখি দিছোঁ মই, হ'ল। চ' আমি ফাই ৰাইটটো পালোঁ আৰু ফাই লেফ্টটো পালোঁ। চ' এতিয়া আমি টোটেল ফ্লাক্স ওলাবৰ কাৰণে কি কৰিম? দুটাক আমি নৰ্মেলি প্লাছ কৰি দিলোঁ, ইয়াতে কোনো ভেক্টৰৰ কথা নাই, নৰ্মেলি আমি প্লাছ কৰি দিম। চ' এইটো মই ইয়াতে কৰি দিছোঁ, ইয়াতে এই জেগাতে কৰি দিছোঁ মই। চ' টোটেল ফ্লাক্স ফাই টোটেল লিখিছোঁ মই, কিমান হ'ব? ফাই ৰাইট প্লাছ ফাই লেফ্ট, অ'কে। চ' ফাই ৰাইটৰ ভেলুটো লিখোঁ মই, ফাই ৰাইটৰ ভেলুটো আমি ইয়াতে পাই থৈছোঁ 800 ইনটু এইটো লিখোঁ ভেলুটো মই। চ' কিমান পাইছোঁ মই? 800 ইনটু 2 ইনটু 0.1 টু দি পাৱাৰ হাফ ইনটু 0.1 স্কুৱেৰ, প্লাছ আছে, আকৌ ইয়াত কিন্তু মাইনাছ আছে ফাই লেফ্টত, চ' আল্টিমেটলি মাইনাছে হ'ব, মাইনাছ 800 ইনটু 0.1 টু দি পাৱাৰ হাফ ইনটু 0.1 স্কুৱেৰ, এইটো হ'ল। চ' আমি কিছুমান বস্তু এতিয়া কমন ল'ব পাৰোঁ। চ' 800টো আমি কমন ল'ব পাৰোঁ, হয়নে? 800 কমন ল'ব পাৰোঁ, আৰু আমি 0.1 টু দি পাৱাৰ হাফ এই গোটেইখিনি আমি কমন ল'ব পাৰোঁ। চ' চোৱা 800 ইনটু 2টো মই কমন ল'ব নোৱাৰোঁ, চৰি, 800 ইনটু 0.1 টু দি পাৱাৰ হাফ ইনটু 0.1 স্কুৱেৰটো মই কমন ল'ব পাৰোঁ, কাৰণ দুটাতে সেইটো আছে, 0.1 হাফ 0.1 স্কুৱেৰ, ইয়াতো চোৱা 0.1 হাফ 0.1 স্কুৱেৰ আছে। এতিয়া 2 টু দি পাৱাৰ হাফ হ'ব, হয়, এইটো মই ভুল লিখিলোঁ, 2 টু দি পাৱাৰ হাফ হ'ব। চ' এইখিনি মই কমন ল'ব পাৰোঁ। চ' এইখিনি যদি মই কমন লওঁ, ব্ৰেকেটত কি থাকিব? 2 টু দি পাৱাৰ হাফ মানে √2, মাইনাছ আছে মাইনাছ লিখিলোঁ, ইয়াততো 1 থাকিব অকল, চ' 1 হ'ল। চ' এইটো তোমালোকে ইজিলি ছল্ভ কৰিব পাৰিবা, √2ৰ ভেলু তোমালোকে জানা, √2ৰ ভেলু 1.414 হয়, ঠিক আছে। চ' এইটো ছল্ভ কৰিবা, আৰু ছল্ভ কৰি পেলাই তোমালোকে এটা ৰিজাল্ট পাবা। চ' মই এটা ছল্ভ কৰি থোৱা নাই বৰ্তমান, চ' ছল্ভ কৰি থাকিলে এনেই টাইম ৱেষ্ট হৈ থাকিব। চ' বেটাৰ তোমালোকে মেইন কথাটো হ'ল যে এই কনচেপ্টটো কেনেকৈ আমি ছল্ভ কৰিলোঁ সেই কথাটো চাবা, বাকী এইখিনিতো মেথামেটিক্স আমি কৰি ল'ব পাৰিম, ঠিক আছে। চ' হ'লেও মই এনচাৰটো তোমালোকক লিখি দিম ইয়াৰ পৰা, এনচাৰটো মই এবাৰ চাই ল'ব লাগিব কিমান এনচাৰটো ইয়াতে পাম আমি এনচাৰটো, লেট মি চি, ৱেইট। তোমালোকে এনচাৰটো পাবা 1.05, অ'কে। ইয়াতে তোমালোকে এনচাৰটো পাবা 1.05 পাবা এনচাৰটো, অ'কে, এপ্ৰক্সিমেটলি 1.05, আৰু ফ্লাক্স যিহেতু ওলাইছোঁ ইউনিটটো কিমান হ'ব? নিউটন পাৰ কলম মিটাৰ স্কুৱেৰ, চ' ইমান পাবা, ঠিক আছে। চ' আমাক এইটো কিন্তু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আমাক এই কুৱেশ্যনটো মানে কি হয়, গোটেই কনচেপ্টখিনি কুৱেশ্যনটোত সোমাই আছে ফ্লাক্সৰ। এই কুৱেশ্যনটো ভালকৈ চাবা, বুজিবা, দেন আমি আৰু বহুত কুৱেশ্যনছ আছে আমি কৰিম, ঠিক আছে। হোমৱৰ্ক দিম তোমালোকক মই, চাম কুৱেশ্যনবিলাক, দুটামান কুৱেশ্যন মই কৰিও দিম আৰু নেক্সট ভিডিঅ'বিলাকত। চ' আজিলৈ আমাৰ ইমানটোতে থাকক, আমি নেক্সট ক্লাছত আৰু অলপ আমি দুটামান ছল্ভ কৰিম কুৱেশ্যন, ঠিক আছে। NCERT কুৱেশ্যন আমি ছল্ভ কৰিম। চ' আজি আমি ইয়াতে আমাৰ ভিডিঅ'টো এণ্ড কৰিম, ঠিক আছে, অ'কে, থেংক ইউ।